আজি আহিলো আমি শিৱসাগৰত থকা তলাতল ঘৰ চাবলৈ। তলাতল ঘৰ অসমৰ শিৱসাগৰ ৰংপুৰত অৱস্থিত অসম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্য কলাৰ এক উল্লেখযোগ্য নিদৰ্শন। এই ঐতিহ্যপূৰ্ণ ঘৰটো আহোমৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্ব কালত সজাইছিল। এই ৰাজপ্ৰসাদৰ কোঠালিবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্পশৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। এই ৰাজমহলটো সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1698 চনত সাজি উলিয়াইছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত এই মহলটোৰ বহুখিনি সালসলনি কৰা হয় আৰু ইয়াৰ আকৃতি অনিয়মিত হৈ পৰে। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত 1751 চনৰ পৰা 1769 চনৰ ভিতৰত সাজি উলিওৱা হৈছিল। পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া কৰিডৰ থকা কেইবাটাও কোঠালি আছে আৰু উত্তৰৰ পৰা দক্ষিণলৈ কেইবাটাও সৰু লানি আছে। প্ৰসাদটো 7 মহলীয়া, 4টা মহল মাটিৰ ওপৰত আৰু 3টা মহল মাটিৰ তলত। তলৰ মহলটো আস্তাবল, ভঁৰাল আৰু লগোৱাৰ কোঠা হিচাপে ব্যৱহৃত কৰা হৈছিল। ৰাজকীয় কোঠালিবোৰ ওপৰৰ মহলাত আছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰসাদটোত মাটিৰ তলত তলাতল ঘৰ নামৰ 3টা মহল যোগ দিয়ে। এইকেইটা ইটা আৰু এবিধ থলুৱা চিমেণ্টেৰে সজা হৈছিল। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগলসকলৰ মিল আছে। লগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ আন 4টা মহল কাঠেৰে নিৰ্মিত আছিল, যিবোৰ সম্পূৰ্ণভাৱে ধ্বংস হয়। তলাতল ঘৰত মাটিৰ তলত এটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় 3 কিলোমিটাৰ, যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগই তলাতল ঘৰক গড়গাঁৱৰ কাৰেং ঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবে এইকেইটা নিৰ্মাণ কৰা হৈছিল। বৰ্তমান দৰ্শনাৰ্থীয়ে মাটিৰ ওপৰৰ 2টা মহলৰ লগতে আৰু 3য় আৰু 4ৰ্থ মহলৰ বাকী ৰোৱা অংশ চাব পাৰে। মাটিৰ তলৰ মহল কেইটা বন্ধ কৰি দিয়া হৈছে আৰু প্ৰসাদটোৰ কাঠেৰে নিৰ্মিত গঠনো ধ্বংস হৈছে।